ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছোঁ ষ্টাৰ চিমেন্স প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং ভোটদানৰ পাছতো ৰেহাই নাই আৰু ৰাজ্যত পুনৰ উচ্ছেদ অভিযান হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰিছে যে ভোটদানৰ পিছতো কাকো ৰেহাই দিয়া নহ'ব সম্পূৰ্ণৰূপে ৰাজ্যখন বেদখল মুক্ত হ'ব লাগিব আৰু প্ৰায় ভাগ ভূমি আছে যিসমূহ ভূমিত এতিয়াও বেদখলকাৰীৰ কবলত আছে বা বেদখলকাৰীয়ে কবলত ৰাখিছে গতিকে সেইসমূহ ভূমি শীঘ্ৰেই বেদখল মুক্ত কৰিব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ভোটদানৰ পাছতো ৰেহাই নাই ভোটদান কৰিলেও ৰেহাই দিয়া নহ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত উচ্ছেদ চলিব যিসমূহ ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে বা চৰকাৰী মাটি সেইসমূহত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান গতিকে চৰকাৰী মাটি এৰিবলৈ সাজু হওক আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান ফলাফল ঘোষণাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা বিজেপি চৰকাৰ আহিলেই হ'ব ভয়ংকৰ ৰূপত উচ্ছেদ অভিযান চলিব ৰাজ্যত আৰু বেদখলকাৰীয়ে নাপাব ৰেহাই ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰিছে যে বেদখলকাৰী কোনো কাৰণতে ৰেহাই প্ৰদান কৰা নহ'ব বেদখলকাৰীৰ মাজত লাগিব হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বেদখলকাৰীৰ মাজত অধিক কঠোৰ ৰূপত আহি আছে বিজেপি চৰকাৰ স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে বিজেপি চৰকাৰ আহিলে কঠোৰ হৈ পৰিব দুগুণ কঠোৰ হৈ পৰিব বিজেপি চৰকাৰ আৰু ফলাফলৰ পাছতেই চলিব বুলডোজাৰ যিসমূহ ভূমি এতিয়াও বেদখলকাৰীৰ প্ৰান্তত কবলত আছে সেইসমূহ ভূমি শীঘ্ৰেই উচ্ছেদ কৰা হ'ব আৰু চৰৰ মাতাব্বৰৰ পৰা মাটি কাঢ়ি আনি দিয়া হ'ব বৰ্তমানো ৰাজ্যত লাখ লাখ বিঘা ভূমি আছে উচ্ছেদ কৰিবলৈ গতিকে শীঘ্ৰেই উচ্ছেদ চলিব সেইসমূহ ভূমি শীঘ্ৰেই বেদখল মুক্ত কৰা হ'ব 20ৰ পৰা 25 বছৰ পৰ্যন্ত লাগিব অসমৰ সকলো মাটি উদ্ধাৰ কৰিবলৈ গতিকে ভোটদানৰ পাছতো ৰেহাই দিয়া নহ'ব বুলি উল্লেখ কৰা হৈছে যিসমূহ বেদখলকাৰী আছে সেই বেদখলকাৰীৰ কবলৰ পৰা সকলো ভূমি মুক্ত কৰা হ'ব শীঘ্ৰেই মুক্ত কৰা হ'ব ফলাফল ঘোষণাৰ পাছতেই চলিব বুলডোজাৰ প্ৰতিটো বেদখলকাৰীৰ ঘৰে ঘৰে চলিব বুলডোজাৰৰ কোব পৰিব গতিকে শীঘ্ৰেই চৰকাৰী মাটি এৰিবলৈ সাজু হ'বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু উল্লেখ কৰিছে যে বিজেপি চৰকাৰ আহিলে কিন্তু পূৰ্বতকৈ আৰু কঠোৰ হৈ পৰিব পূৰ্বৰ দৰে সেই একেলগে প্ৰতিটো বেদখলকাৰীৰ ঘৰে ঘৰে উচ্ছেদ অভিযান চলিব চকুৰ সন্মুখতে ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ ঘৰ কিয়নো বেদখলকাৰীয়ে এনেদৰে যি বছৰ দিন ধৰি চৰকাৰী ভূমি এনেদৰে বেদখল কৰি আহিছিল বসবাস কৰি আহিছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰৰ তৰফৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৰাজ্য সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰা হ'ব বুলি যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল গতিকে পুনৰবাৰ সেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা পুনৰবাৰ উচ্ছেদ চলিব বিজেপি চৰকাৰ আহিলেই আৰু অধিক কঠোৰ হৈ পৰিব বুলি উল্লেখ কৰা হৈছে ইতিমধ্যে যেহেতু ৰাজ্যত পুনৰ উচ্ছেদ আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱাৰ আৰু চৰকাৰী মাটি এৰিবলৈ সাজু হ'বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে কিয়নো আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান কঁপি উঠিব বেদখলকাৰীৰ বুকু গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে উচ্ছেদ অভিযান সন্দৰ্ভত এই মন্তব্য শুনাবলৈ চেষ্টা কৰিছো 1.5 লাখে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজো ইয়াত কোনো কমিউনিয়েল কথা নাই এই যে আপুনি 1.5 লাখ বিঘা মাটি উদ্ধাৰ হ'ব য'ত আমাৰ মাটি দখল হৈ আছে দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কথা দিয়াটো কাৰো আপত্তি নাই
প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম, আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম। অলৰেডি মিটিঙত কৈছোৱে 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল, আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা। বৰপেটাটো যিমান
খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা বৰপেটাতো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা বৰপেটাতো যিমান খিলঞ্জীয়া মানুহৰ আমি পট্টা দিম আৰু যি মানুহ খিলঞ্জীয়া নহয় বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিম অলৰেডি মিটিঙত কৈছোৱে যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ এইবাৰ আমাৰ টাৰ্গেট 5 লাখ বিঘা